গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 29 তাৰিখ। আজি তিথি পূৰ্ণিমা, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:05 আৰু সূৰ্য অস্ত যাব 5:09। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কামত কৰা অত্যধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে, যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। অফিচত আপুনি কিবা এনেকুৱা কাম পাব পাৰে যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাৰ তৰ্ক নকৰিব। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। ধন প্ৰাপ্তিৰ বাবে গাখীৰ অথবা পানীত কেশৰ দি তাৰ সেৱন কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। আপোনাক সম্পূৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰে পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। আপোনাৰ প্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। এই ৰাশিৰ জাতকসকল কৰ্মক্ষেত্ৰত লগাতকৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলক পুৰণা বিনিয়োগৰ বাবে লোকচান হ'ব পাৰে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈয়ে অতিবাহিত কৰিব পাৰিব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। কৰ্মজীৱনত ভাল ফলাফল পাবৰ বাবে গা ধোৱা পানীত 5টা সেউজীয়া মাহ ঢালি সেই পানী দি গা ধুৱক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এজন আধ্যাত্মিক ব্যক্তিৰ প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তিলৈ আপোনালোকৰ তাত পদাৰ্পণ কৰিব। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। আজি চাব গ'লে সকলো ফালেদি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৱেই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব। অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব, কিন্তু আপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক আৰু মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে ভুল কৰিব পাৰে, কিন্তু অকল মূৰ্খইহে সেই ভুল আকৌ কৰিব বিচাৰে বা কৰিব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে। সেয়ে সময় থাকোঁতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক। পাৰিবাৰিক জীৱন ভালে ৰাখিবলৈ পাকঘৰৰ ভিতৰত খালী ভৰিত ছোৱালী মানুহৰ চকীত বহি আহাৰ গ্ৰহণ কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপুনি কেতিয়াবা গোলাপ আৰু কেওড়া জল একেলগে শুঙি চাইছেনে? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মলমলাই থাকিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব।
আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰাৰ বাবে তেখেত হতাশ হৈ যাব। আজি তেখেতৰ হতাশা স্পষ্টভাৱে প্ৰকাশ পাব। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। তুলসী পাতৰ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। পৰিয়ালৰ সদস্যসকল আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব, যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব, যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱনলগৰী এটা শান্তি দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই কাজিয়া নহ'ব, অকল প্ৰেমৰ বাহৰ হ'ব। নিম অথবা আন যিকোনো প্ৰাকৃতিক চাবোনেদি গা ধুলে কৰ্মজীৱনত উন্নতি হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। যদি আপুনি আপোনাৰ প্ৰেমিকাৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে, তেখেতে বেয়া পাব পাৰে। আজি আপুনি অতিৰিক্ত দায়িত্ব নিজৰ কান্ধত ল'ব পাৰে, যি আপোনাৰ বাবে বহুত বেছি আয়ৰ আৰু প্ৰতিষ্ঠাৰ কাৰণ হ'ব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। প্ৰেম জীৱন অধিক সুখময় আৰু মধুৰ কৰিবৰ বাবে নিজৰ প্ৰেমিকাক ক'লা বগা গোলাপ ফুল উপহাৰ হিচাপে দিয়ক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মহত্বপূৰ্ণ ঘটনা ঘটিব, যি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে প্ৰসন্নতা লৈ আহিব। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নত নকৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই ৰাশিৰ জাতকসকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ এই পৰিকল্পনা সম্পূৰ্ণ নহ'ব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হ'ব পাৰে। সাধু সন্তক অধিক প্ৰসন্ন কৰিলে অথবা সিহঁতৰ মান সন্মান কৰিলে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজকে পৰিষ্কৃত পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক, ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব, তেন্তে তেখেতসকলে আপোনাক খং কৰিব পাৰে। সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰক। আপোনাৰ প্ৰেমিকে আপোনাক পৰ্যাপ্ত সময় নিদিয়ে, সেই বিষয়ে আজি আপুনি তেখেতক অভিযোগ দিব। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। ব্যৱসায় আৰু কৰ্মজীৱনত নিৰবিচ্ছিন্ন অৰ্থনৈতিক লাভৰ বাবে পাৰিলে যদি সম্ভৱ ক'লা ৰঙৰ জোতা পৰিধান কৰাটো পৰিহাৰ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকল ওচৰ পাজৰৰ লোকসমূহৰ সহযোগে আপোনাক সুখ অনুভূতি প্ৰদান কৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব।
আজি আপুনি বহুত ৰোমান্টিক অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। আজিৰ দিনাখন ভাগ্য আপোনাৰ লগ দিব আৰু আপুনি লাভান্বিত হ'ব কাৰণ আপুনি সঠিক সময়ত সঠিক ঠাইত উপস্থিত হ'ব। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব। আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হনুমান চালিচা পাঠ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজবোধ নকৰিব। আত্মবিশ্বাস নোহোৱা ব্যক্তিক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিলহে হ'ব। লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ'ব। আত্মবিশ্বাসক পুনৰাই ঘূৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাঁহি মুখে কৰক। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। চাকৰিৰ বাবে কৰা যাত্ৰা ধনাত্মক ফল দিব। আপুনি ইণ্টাৰভিউ দিয়া সময়ত মগজু ঠাণ্ডা ৰখাৰ প্ৰয়োজন আৰু নিজকে অভিব্যক্ত কৰাৰ আৱশ্যক আছে। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। প্ৰেমৰ সম্পৰ্ক অধিক ভাল কৰিবৰ বাবে নিয়মিতভাৱে মচুৰ দালি আৰু গুড় খোৱা আৰম্ভ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভাল পোৱা হওক। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আৰ্থিক উন্নয়নৰ বাবে মাদক দ্ৰব্য আৰু মাছ মাংসৰ বৰ্জন কৰক আৰু লগতে মহিলাসকলক উপযুক্ত মান সন্মান দিয়ক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। পৰিয়ালৰ সদস্যসকল আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফাল সিফালে কথা কৈ নুফুৰিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আহৰণ কৰিব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পছন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাৰ এই সমস্যাসমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। প্ৰত্যেক শুক্ৰবাৰে শ্ৰী সুক্তাম মন্ত্ৰৰ পাঠ কৰাটো প্ৰেম সম্পৰ্কৰ বাবে শুভ বুলি পৰিগণিত হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।